Hello everyone, welcome to Aspirant 8 Assam. আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ ওলাইছো এভাৰেজ চেপ্টাৰটি যাক আমি অসমীয়াত গড় বুলি কওঁ আমি ইয়াত এভাৰেজ ৰিলেটেড যিখিনি আমাৰ কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং লাগে সেইখিনি ডিসকাস কৰিম আৰু লগতে আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত অহা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম যাতে আপোনাৰ গোটেইখিনি আইডিয়া ক্লিয়াৰ হৈ থাকে ঠিক আছে আৰু এই টপিকটো আপোনাৰ আগন্তুক এডিআৰই লগতে আসাম পুলিচ আৰু ডিএইচএস টেট এণ্ড এপিএসসি সিসেট অল এক্সামৰ কাৰণে এইটো ইম্পৰ্টেন্ট ঠিক আছে আহক ভিডিঅ'টি নেক্সট স্লাইডখনলৈ যাওঁ আমি সো এভাৰেজ বুলি ক'লে আমি বুজো যে গড় ঠিক আছে এতিয়া ইয়াত আপোনাৰ পিকচাৰটো দেখিছে যে ইয়াত তিনিটা গ্ৰুপত আপেল কিছুমান আছে ঠিক আছে প্ৰথম গ্ৰুপটোত আছে আপোনাৰ 6টা আপেল সেকেন্ড গ্ৰুপটোত আছে 11টা আপেল আৰু থাৰ্ড গ্ৰুপটোত আছে 7টা আপেল ঠিক আছে গোটেইকেইটা গ্ৰুপতে বেলেগ বেলেগ মানে নাম্বাৰস অফ আপেল আছে ঠিক আছে আপেল বেলেগ বেলেগ নাম্বাৰত আছে কিন্তু আমি যদি কওঁ যে তিনিটা গ্ৰুপতে থকা আপেলৰ গড় কিমান তেতিয়া হলে আমি কি কৰিব লাগিব এই গোটেইকেইটা আপেল কিমান আছে আপেল সেই গোটেইকেইটা আপেল আমি যোগ কৰিব লাগিব ঠিক আছে গতিকে যিকোনো বস্তুৰে গড় উলিয়াব লাগিলে আমি প্ৰথমতে কি লাগে টোটাল নাম্বাৰ মানে মুঠ কিমান সংখ্যা আছে ঠিক আছে গতিকে মুঠ সংখ্যা আপেলৰ কিমান আছে আমাৰ 6 11 আৰু 7 ঠিক আছে আৰু গ্ৰুপ ওভাৰঅল কেইটা আছে এইটো 1 নম্বৰ গ্ৰুপ এইটো 2 নম্বৰ গ্ৰুপ এইটো 3 নম্বৰ গ্ৰুপ গতিকে গোটেই গ্ৰুপ আছে আমাৰ কিমানটা তিনিটা গতিকে আমি ইয়াত যদি আমি গড় উলিয়াব যাও তেতিয়া হলে আপোনাৰ হ'ব 11 6 17 17 7 24 ঠিক আছে 24 ডিভাইডেড বাই 3 গতিকে কি হ'ব 8 দ্যাট মিন্স আমি কি বুজিবলৈ গড় বা এভাৰেজ যেটো হেইটো হৈছে প্ৰত্যেকটো গ্ৰুপত মানে কিমানটাকে আপেল থাকিব 8 থাকে মানে প্ৰত্যেকটো গ্ৰুপত যদি আমি সমানে আপেল ভগাই দিও তেতিয়া হলে কিমানকে পাব প্ৰত্যেকটো গ্ৰুপে 8 থাকে ঠিক আছে এইটোৱে হৈছে আমাৰ গড় তেনেকে মই আৰু এটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিছো ধৰি লওক তিনিজন ষ্টুডেন্ট আছে ঠিক আছে তিনিজন ষ্টুডেন্ট আছে এজনে পালে 90 মাৰ্কস এজনে 80 মাৰ্কস পাইছে বা আপোনাৰ ওয়েট বুলি ধৰিব পাৰে এজনৰ ওয়েট 90 এজনৰ ওয়েট 80 আৰু এজনৰ ওয়েট ধৰি লওক আপোনাৰ 70 ঠিক আছে সো এতিয়া যদি খুদু যে আহাতৰ এভাৰেজ ওয়েট কিমান বা গড় ওজন কিমান তেতিয়াও আমি কি কৰিব লাগিব আগৰ নিচিনাই যে টোটাল ওয়েট উলিয়াব লাগিব টোটাল ওয়েট হলে কি হ'ব 90 যোগ 80 যোগ 70 আৰু কিমানজন মানুহ আছে এজন দুজন তিনিজন গতিকে 3 ৰে ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া ওপৰত আহিব আপোনাৰ 90 80 170 প্লাস 70 240 240 বাই 3 মানে আমাৰ কিমান ওলাব 80 মানে গড় ওজন ওলাব 80 ঠিক আছে মানে তিনিজনৰ যদি ওয়েটৰ আমি গড় উলিয়াও তেতিয়া আমাৰ आंसर আহিব 80 গতিকে এইখিনি হৈছে এভাৰেজৰ বেসিক কনসেপ্ট ঠিক আছে এইখিনি যদি আপুনি জানে এভাৰেজৰ মিনিং কি দেন আমি বেলেগ বেলেগ কোৱেশ্চন বিলাক সলভ কৰিলে গম পাম যে এক্সাম পাৰ্সপেক্টিভত পৰীক্ষা অনুযায়ী আমাৰ কেনেকুৱা এভাৰেজৰ কোৱেশ্চন আহে ঠিক আছে সো আমি প্ৰথম কোৱেশ্চনটো কৰিবলৈ যাও ইয়াৰ প্ৰথম কোৱেশ্চনটো দিছে যে ফাইন্ড দা এভাৰেজ অফ 75 38 92 61 and 44 এটা এই সংখ্যা পাঁচটাৰ এভাৰেজ উলিয়াব দিছে সো আমি কি কৰিম ওপৰত আমাক কি লাগিব টোটাল উলিয়াব লাগিলে আমি কি কৰিম 75 যোগ 38 যোগ 92 যোগ 61 যোগ 46 আৰু তলত কিহেৰে ডিভাইড কৰিম যিমানটা সংখ্যা আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো 5 ৰে ডিভাইড কৰিম কৰিলে আমাৰ কি আহিব আপোনালোকে যদি যোগ কৰি চাই 4 1 5 5 2 7 7 8 15 15 5 20 শূন্য আহিল হাতে গল 2 গটিকে 7 2 9 9 3 12 12 9 21 21 6 27 27 4 27 4 31 ঠিক আছে গটিকে আমি ইয়াক কিহেৰে 5 ৰে ডিভাইড কৰিলে আপোনাৰ ওলাব এটো 6 বাজ যাব আৰু 10 নামি আহিল গটিকে 62 গটিকে সেম কথা যে আমাৰ ইয়াৰ গোটেই গেটাৰ ওভাৰঅল গড় কিমান ওলাব গড় ভ্যালু ওলাব আপোনাৰ 62 সেম প্ৰসেস টোটাল ডিভাইডেড বাই নাম্বাৰ ঠিক আছে হেইটোৱে সো নেক্সট আমি কোৱেশ্চনটো চাব ওলাইছো দা এভাৰেজ অফ 35 39 41 46 27 and x is 38 ঠিক আছে ইয়াতে কৈছে যে এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ছটা এই ছটা সংখ্যাৰ গড়টো আপোনাৰ 38 বুলি দিছে আগৰ নিচিনা কৰিব লাগিব যে গড়টো কিমান 38 আৰু গড় কেনেকৈ পাও গোটেই সংখ্যা কেইটা ওপৰত যোগ কৰিম সংখ্যা কেইটা কি আছে 35 যোগ 39 যোগ
41 যোগ 46 যোগ 27 যোগ x ঠিক আছে আৰু কেইটা সংখ্যা আছে ওভাৰঅল 6টা গতিকে এইটো কৰিলে আমি কি পাই যাম আহাতৰ এভাৰেজ ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব এই কেইটা প্ৰথম যোগ কৰি ল'ব লাগিব ওপৰৰ কেইটা যোগ কৰিলে কিমান ওলাব আমি যদি ওলাব চাওঁ আপোনালোকে এনেকৈ কৰিব পাৰে যেটো আমি আগৰ প্ৰসেস সৰুতে শিকিছিলো যে 35 আৰু 39ক প্ৰথম যোগ কৰি ললো তেতিয়া আপোনাৰ ওলাব 74 ঠিক আছে 74ৰ লগত আকৌ 41 যোগ কৰিলো ঠিক আছে তেতিয়া কিমান ওলাব 115 ঠিক আছে আকৌ 115 লগত আমি কি যোগ কৰিব লাগিব 46 ঠিক আছে 46 যোগ কৰিলে ইয়াতে 1 আহিব ইয়াতে 6 আহিব আৰু ইয়াতে 1 মানে 161 হল ঠিক আছে 161 লগত আকৌ আমি কি যোগ কৰিম 27 সো 27 যোগ কৰিলে আপোনাৰ কি হলো আপোনালোকে একেলগে কৰি যাব পাৰে তেতিয়া আপোনালোকৰ বেছি ক্লিয়াৰিটি আহিব বহি কলম উলিয়াই লব ম্যাথ একচুয়ালি তেনেকৈহে হয় ঠিক আছে ভিডিওটো চাই গলে নহয় সো 7 1 8 6 2 8 আৰু 1 ঠিক আছে সো ওপৰত কি বহিব 188 প্লাস আকৌ কিটো ৰৈ গৈছে x আমি x উলিয়াবহে লাগিব x ৰ ভ্যালু কিমান আৰু তলত কি আহিব 6 আৰু এইফালে আহিব আপোনাৰ 38 সো আমি যদি কৰিব যাও 188 প্লাস x আপোনালোকে জানে যদি ইয়াতে হৰণ হৈ থাকে ইটো সাইডে গলে হি কি হ'ব 38 ৰ লগত পূৰণ হৈ যাব 38 পূৰণ 6 সো 38 পূৰণ 6 কৰিলে কিমান ওলাব 8 6 গুণ 48 হাতে গল 4 সো 6 3 গুণ 18 18 4 22 সো 228 আৰু এইফালে আছে 188 প্লাস x সো x ৰ ভ্যালু কিমান ওলাব 228 মাইনাস 188 সো এইটোৰ ভ্যালু আপোনাৰ ওলাব 40 ঠিক আছে সো x ৰ ভ্যালু হ'ব ইয়াত x ৰ যেটো আপোনাৰ ভ্যালু ওলাব দিছে সেইটো হ'ব 40 ঠিক আছে সো একেবাৰে ইজি প্ৰবলেম বাট এইটো নাভাবিব যে এনেকুৱা প্ৰবলেম নাহে এইবিলাক আপোনাৰ থাৰ্ড গ্ৰেড লেভেলত অলৰেডি অহা কোৱেশ্চন ঠিক আছে আমি তেনেকুৱা কোৱেশ্চন বিলাকে লৈছো যিবিলাক অলৰেডি আহিছে গতিকে ইজি হয় যদি আপোনালোকে এবাৰ বুজি লয় দেন আৰামসে সলভ কৰিব পাৰিব নেক্সট এটা কোৱেশ্চন দিছে যে the average income of 35% is 4000 and another 40% is 3000 the average income of the whole group ঠিক আছে অসমীয়াটো আমি এবাৰ পঢ়িলো যে 35 জন ব্যক্তিৰ গড় উপাৰ্জন হৈছে 4000 টকা আৰু 40 জন আন 40 জন ব্যক্তিৰ গড় উপাৰ্জন হৈছে 3000 টকা এটা গোটেই গ্ৰুপটোৰে আপোনাৰ গড় উপাৰ্জন সুধিছে এটা গোটেই গ্ৰুপটোত আপোনাৰ কিমান জন মানুহ আছে ওভাৰঅল প্ৰথম গ্ৰুপটোত আছে 35 জন সেকেন্ড গ্ৰুপটোত আছে 40 জন গটিকে গোটেই গ্ৰুপটোত মানুহ আছে আপোনাৰ গোটেই মিলি 75 জন 75 ঠিক আছে আৰু কি কৈছে যে 35 জন মানুহৰ গড় ইনকাম 4000 এতিয়া যদি 35 জন মানুহৰ গড় ইনকাম 4000 হয় তেতিয়া হলে 35 জন মানুহৰ মুঠ ইনকাম টোটাল ইনকাম কিমান হ'ব বুজি পাইছে নে গড় ইনকাম মানে কি আছিল যদি আপুনি গাইপতি চাই এজন মানুহৰ ইনকাম হৈছে 4000 টকা গটিকে 35 জন মানুহৰ মুঠ ইনকাম কিমান হ'ব 35 পূৰণ 4000 আৰু 35ক যদি আমি 4000 এদি পূৰণ কৰো তেতিয়া হলে কিমান ওলাব ইয়াতে আপোনালোকে চাব পাৰে 5 4 গুণ 20 ৰ শূন্য হাতে গল 2 আৰু আপোনাৰ 4 3 গুণ 12 12 2 14 মানে 140 আৰু পিছত তিনিটা শূন্য গটিকে ওভাৰঅল ইনকাম কিমান ওলাব 140000 ঠিক আছে কিন্তু এইটো 35% গ্ৰুপৰ ইনকাম হে নেক্সট আমাৰ 40% এগেইন উলিয়াব লাগিল হয় নে নহয় সো 40% আকৌ উলিয়াম 40 পূৰণ 3000 সো এইটো যদি উলাও আমাৰ ডাইৰেক্টলি আমি গম পাম কিমান ওলাব 120000 মানে আমি কি বুজিলো 35 জন গ্ৰুপৰ টোটাল ইনকাম আছিল 140000 আৰু 40 জন গ্ৰুপৰ টোটাল ইনকাম হ'ব আপোনাৰ 120000 গটিকে কিন্তু আমাক উলিয়াব দিছে যে গোটেই 35 আৰু 40 দুটা গ্ৰুপ মিলি তাহাতৰ গড় ইনকাম কিমান থাকে গটিকে দুটা গ্ৰুপ মিলি যদি কিমান থাকে তেতিয়া হলে দুটা গ্ৰুপৰ ইনকামটো আমি কি কৰিব লাগিব ওপৰত যোগ কৰিব লাগিব ঠিক আছে সো ওপৰত আমি কি কৰিম দুটা গ্ৰুপৰ ইনকামটো যোগ কৰিম ঠিক আছে সো এনেকৈ দুটা গ্ৰুপৰ ইনকাম আমি যোগ কৰিলো আৰু তলত কি হ'ব মুঠ সংখ্যা মুঠ মানুহ কিমান আছে গ্ৰুপটোত গোটেই গ্ৰুপ কেইটা মিলি 75 সো আপোনালোকে যদি ইয়াৰ এনসাৰ উলিয়াব চাই তেতিয়া হলে এইটো ওলাব 140000 আৰু 120000 যদি কৰো আমি এইটো ওলাব 260000 ঠিক আছে 260000 ডিভাইডেড বাই 75 ইয়াক আমি কিহেৰে কাটিব পাৰো ইয়াক আমি 25 এৰে কাটিব পাৰো ঠিক আছে আপোনালোকে যদি হৰণ কৰিবলৈ অসুবিধা পায় এনেকৈ কৰিব পাৰে সৰুতেতো শিকিছে 260000 আৰু 75
ঠিক আছে গতিকে ইয়াক যদি আমি 75ৰে হৰণ কৰিব যাওঁ তেতিয়াহ'লে 75ৰে 3বাৰ যাব প্ৰথম 3বাৰ গ'লে আপোনাৰ কিমান হ'ব 3 5 গুণ 15 হাতে গ'ল 1 5 3 গুণ 7 3 গুণ 21 21 একে 22 মানে 225 ঠিক আছে আৰু ইয়াক যদি আমি এতিয়া কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ইয়াতে আপোনাৰ 1 আহা বুলি ধৰি লওক তেতিয়া 5 আৰু তেতিয়া ইয়াতে থাকিব 5 তেতিয়াহ'লে 3 ঠিক আছে সো 35 আহি গ'ল আমাৰ ইয়াত আকৌ এটা শূন্য নামি আহিব শূন্য এটা নামি আহিলে ইয়াৰ আকৌ কি কৰিম আমি কিমান টাইম যাব চাব লাগিব গতিকে ইয়াক যাব আপোনাৰ 4 বাৰ 75 পূৰণ 4 সমান হয় আপোনাৰ 300 ঠিক আছে 300 আকৌ 50 আহি গ'ল সো এইবাৰ আকৌ এটা শূন্য নামি আহিব আৰু এই শূন্যটো নামি আহিলে এটো আপোনাৰ আকৌ কিমান বাৰ যাব আকৌ যাব আপোনাৰ 6 বাৰ 6 বাৰ হলে কিমান ওলাব ই আপোনাৰ ওলাব 450 ঠিক আছে সো 450 হলে ইয়াত আপোনাৰ কিমান ওলাব 50 ঠিক আছে গতিকে আপোনাৰ আকৌ এটা 0 আহিব লাগিব গতিকে ইয়াত 0 আহিব তাৰ পিছত আপোনাৰ ই আকৌ কিমান বাৰ যাব 6 বাৰ গতিকে এনেকৈ চাবলে আমাৰ কিমান ওলাব গোটেই কেইজন মানুহৰ গড় ইনকাম 3460 টকা 0.60 এনেকুৱা ওলাব ঠিক আছে অকমান ফ্ৰেকশন কি কয় আপোনাৰ দশমিকত ওলাইছে হেতু একো প্ৰবলেম নাই আপোনালোকে মাত্ৰ প্ৰসেসটো বুজক প্ৰসেসটো হৈছে আপোনাৰ 35 জন মানুহৰ মুঠ ইনকামটো প্ৰথম উলিয়াই ল'ব লাগিব নেক্সট 40 জন মানুহৰ মুঠ ইনকাম উলিয়াই ল'ব লাগিব দুটা উলিয়াই ললো দুটা উলিয়াই লৈ তাহাতক ওভাৰঅল মানুহেৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে যি ভ্যালু ওলাব লাগে হেতু ওলাই যাব ঠিক আছে ইয়াত এনেকৈ ওলাই যাব সো আপোনালোকে বুজি পাইছে আপোনালোকে এতিয়া এবাৰ নিজেও কৰি চাব এটো তেতিয়া ভালকে আপোনালোকৰ ক্লিয়াৰিটি আহিব নেক্সট কোৱেশ্চন এটা হৈছে দা এভাৰেজ অফ 10 নাম্বাৰস ইজ 23 if each number is increased by 4 then what will be the new average এটা কি কৈছে যে 10টা সংখ্যাৰ গড় হৈছে আপোনাৰ 23 যদি প্ৰতিটো সংখ্যা 4 ৰে বৃদ্ধি কৰা হয় তেতিয়াহলে নতুন গড় সংখ্যাটো কি হ'ব এতিয়া চক এটো কোৱেশ্চন আপুনি কৰিব বিচাৰিলে আৰামছে কৰিব পাৰে প্ৰসেসেদি গৈ ঠিক আছে যে প্ৰথম 10টা সংখ্যাৰ ধৰি ললে গড় ইনকাম কিমান 23 গটিকে গোটেই 10টা সংখ্যাৰে মুঠ কিমান হ'ব টোটাল কিমান হ'ব গোটেই 10টা সংখ্যাৰ টোটাল হ'ব আপোনাৰ 230 ঠিক আছে কিন্তু তাৰ পিছত কি কৈছে যে গোটেই কেইটা সংখ্যা 4 ৰে বৃদ্ধি কৰা হৈছে এতিয়া চাওক ওভাৰঅল সংখ্যা আছিল আমাৰ কেইটা 10টা আৰু 10টা সংখ্যাক যদি আমি 4 ৰে বৃদ্ধি কৰো মানে 4 বঢ়াই দিও তেতিয়ালে ওভাৰঅল কিমান বাঢ়িব আমাৰ 40 বাঢ়ি যাব হয়নে নহয় এটা সংখ্যা 4 বঢ়ালে 4 বাঢ়িব দুটা সংখ্যাৰ 8 বাঢ়িব তিনিটা সংখ্যাৰ 12 বাঢ়িব তেনেকৈ 10টা সংখ্যাৰ কিমান বাঢ়িব 40 ঠিক আছে এতিয়া 40 যদি বঢ়াই দিও আগতে আছিল আমাৰ 230 তাৰে লগত যদি আমি 40 বঢ়াই দিও এটো কিমান হৈ যাব 270 ঠিক আছে এতিয়া নতুন যেটো তাহাতৰ মুঠ পৰিমাণ হল হেতু কিমান 270 কিন্তু খুদিছে আপোনাক নতুন গড় মানে নতুন এভাৰেজ গটিকে 270ক আকৌ কেইজন মানুহ আছে 10টা আছে কেইটা সংখ্যা আছে 10টা আছে গটিকে আমি 270ক আকৌ 10 ৰে কি কৰিব লাগিব হৰণ কৰিলে নতুন গড় সংখ্যাটো কিমান ওলাব 27 ঠিক আছে তো আগতে কিমান আছিল 23 এটা 4 কে বঢ়োৱাৰ পিছত ই হল 27 গটিকে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 27 কিন্তু এই প্ৰবলেমটো আপোনালোকে কৰাৰ আগতে যদি এইখিনি কথা ভালকৈ জানে এই বস্তুখিনি যদি ভালকৈ জানে তেতিয়ালে এইটো আপোনালোকে আৰু পেন ইউজ কৰাৰ দৰকাৰ নাই জাস্ট বস্তুটো বুজিলে হ'ল ইয়াত লিখি দিয়া আছে চাওক যদি সকলো সংখ্যা x বৃদ্ধি কৰা হয় তেন্তে গড়ও x বৃদ্ধি হ'ব মানে আগতে যদি 23 আছিল 10টা সংখ্যাৰ গড় তাৰ পৰা যদি আমি x বৃদ্ধি কৰিছো মানে 23 ৰ পৰা কিমান বৃদ্ধি কৰিছো 4 ঠিক আছে 4 গটিকে যদি গোটেইকেইটা সংখ্যাক 4 বৃদ্ধি কৰো গটিকে গড়টোও 4 বাঢ়ি যাব গটিকে 23 ৰ লগত 4 যোগ হ'ব মানে কিমান হ'ব 27 ডাইৰেক্ট এই যদি আপোনালোকে থিওৰিটো জানিলে হয় তেতিয়ালে এইটো আৰু পেন ইউজ কৰাৰ দৰকাৰ নাই ঠিক আছে ডাইৰেক্ট আপোনালোকে কৈ দিব পাৰিলে হয় যে আগতে 23 আছিল প্ৰত্যেকটো সংখ্যা 4 কে বঢ়াইছো মানে হ'ব লাগিব কিমান 27 হেতু কথা ঠিক আছে নেক্সট এনেদৰে আমি যদি চাও যদি সকলো সংখ্যা x হ্ৰাস হয় তেন্তে গড়ও x হ্ৰাস হ'ব মানে 23 ৰ পৰা যদি 23 আগতে গড় আছিল এটা যদি প্ৰত্যেকটো সংখ্যাৰ পৰা আমি 4 বিয়োগ কৰো তেতিয়ালে গড়টোও কি হ'ব 4 বিয়োগ হ'ব মানে নতুন গড়টো হলে কিমান 19 ঠিক আছে এটো মানে এটা ফৰ্মুলা আপোনালোকে যদি মনত ৰাখে তেতিয়ালে বহুখিনি সুবিধা হ'ব আপোনালোকৰ পৰীক্ষাত ঠিক আছে তাৰ পিছত আকৌ এটা কৈ দিছে চাওক যদি সকলো সংখ্যা x ৰে পূৰণ হয় তেন্তে গড়ও কি হ'ব x ৰে পূৰণ কৰা হয় এই যে মানে কি হৈছে আগতে ধৰি লওক 23 আছিল
10টা সংখ্যাৰ গড় আমি আগৰ এক্সাম্পলটোৱে সকলোতে লৈ আছোঁ আগতে 10টা সংখ্যাৰ গড় 23 আছিল এতিয়া কৈছে যে প্ৰত্যেকটো সংখ্যাকে মই কি কৰিছোঁ 2 ৰে পূৰণ কৰি লৈছোঁ তাৰ পিছত আপোনালোকক সুধিছে যে নতুন গড়টো কিমান হ'ব তেতিয়াহ'লে আপোনালোকে সিম্পলি কি কৰিলে হ'ল আগৰ গড়টোৰ লগত 2 ৰে পূৰণ কৰি দিলে হ'ল মানে কি হ'ব এতিয়া নতুন গড়টো 46 ঠিক তেনেদৰে যদি সকলো সংখ্যা x ৰে বিভক্ত হয় তেন্তে গড়ও x ৰে বিভক্ত হ'ব এটো বিচ্যুতি নহয় বিভক্ত হ'ব ঠিক আছে গতিকে আগতে যদি আমি গড় আছিল 23 এতিয়া ইয়াক আমি কি কৰিছোঁ ধৰি লওক 2 ৰে বিভাগ কৰিছোঁ মানে কি আগতে গড় আছিল 23 এতিয়া কৈছে যে প্ৰত্যেকটো সংখ্যাক 2 ৰে আমি কি কৰিছোঁ ভাগ কৰিছোঁ তেতিয়াহ'লে গড়টোক 2 ৰে সিম্পল ভাগ কৰি দিলে হ'ল আৰু 23ক যদি 2 ৰে ভাগ কৰোঁ কিমান হ'ব 11.5 গতিকে নতুন গড়টো হ'ব 11.5 গতিকে আপোনালোকে হয়তো বুজি পাইছে আৰু যদিহে আপোনালোকে এই চাৰিটা মনত ৰাখে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি কৈ দিব পাৰিব আপোনালোকে কোনো কলম ইউজ কৰাৰ দৰকাৰেই নহ'ব ঠিক আছে এতিয়া নেক্সট এটা কুৱেশ্যন চাওঁ The average of 50 numbers is 20. If two numbers is numbers 37 and 43 discarded, find the average of remaining numbers. ঠিক আছে 50টা সংখ্যাৰ গড় হৈছে 20 যদি দুটা সংখ্যা 37 আৰু 43 বৰ্জন কৰা হয় তেন্তে বাকি থকা সংখ্যাৰ গড় বিচাৰি উলিয়াওক মানে কি কৰিছে ইনিশিয়ালি আমি কেইটা সংখ্যা লৈছোঁ 50টা সংখ্যা লৈছোঁ আৰু সেই 50টা সংখ্যাৰ এভাৰেজ কিমান এভাৰেজ হৈছে আপোনাৰ 20 এটা মই কৈছিলোঁ যেতিয়া বস্তু এটা আপোনাৰ টোটেল নাম্বাৰটো দিয়া থাকে কিমানটা আছে সেইটো যদি দিয়া থাকে আৰু তাহাঁতৰ যদি এভাৰেজটো দি দিয়ে আপোনালোকক যদি মুঠ কিমান আছে সেইটো লাগে টোটেল লাগে তেতিয়াহ'লে কি কৰিম সিম্পল নাম্বাৰ পূৰণ এভাৰেজ ঠিক আছে সো আগতে ইয়াতে দি দিছে যে 50টা নাম্বাৰ আছে আৰু প্ৰত্যেকৰে এভাৰেজ 20 গতিকে টোটেল কিমান হ'ব ইয়াত টোটেল কিমান হ'ব আমি সিম্পলি কি কৰিম 50 পূৰণ 20 50 পূৰণ 20 কৰিলে আমাৰ কিমান আহিব ইয়াত 1000 ঠিক আছে 1000 আহিল এতিয়া আকৌ নতুন কন্ডিশন এটা দিছে আপোনালোকে চাব লাগিব যে কি কৰিছে এই 1000ৰ পৰা মানে এই 50টা সংখ্যাৰ পৰা 37 আৰু 43 সংখ্যা দুটাক নোহোৱা কৰি দিছে মানে আহাতক বেলেগ কৰি দিছে উলিয়াই দিছে সো যদি উলিয়াই দিয়ে দ্যাট মিন্স কি হ'ব এই দুটা এই ওভাৰঅল আগতে যিমান 1000 গড় আছিল তাৰ পৰা 37 আৰু 43 টো বিয়োগ হ'ব সো 1000ৰ পৰা যদি আমি 43 বিয়োগ কৰোঁ ই কিমান আহিব আপোনাৰ 7 ইয়াতে থাকিব 9 নহলে 5 তাৰ পিছত আপোনাৰ ইয়াতে 957 ঠিক আছে আকৌ কিমান বিয়োগ কৰিছে তাৰ পৰা 37 বিয়োগ কৰিছে যদি ইয়াৰ পৰা আকৌ আমি 37 বিয়োগ কৰি দিম কিমান আহিব এটো 029 গতিকে এতিয়া আমাৰ বাকি কিমান থাকিল 920 ঠিক আছে গতিকে আগতে 50টা নাম্বাৰ আছিল আৰু তাহাঁতৰ এভাৰেজ আছিল 20 এতিয়া 50টাৰ পৰা দুটা উলিয়াই দিছো গতিকে আমাৰ এতিয়া বৰ্তমান ৰৈ যোৱা নাম্বাৰ কিমান আছে 48টা আৰু সেই 48টা নাম্বাৰৰ মুঠ কিমান 920 গতিকে 48টা নাম্বাৰৰ যদি মুঠ আপোনাৰ 920 হয় তেতিয়াহ'লে তাহাঁতৰ গড় কিমান হ'ব এভাৰেজ কিমান হ'ব 48টা নাম্বাৰৰ মুঠ সংখ্যা 920 ডিভাইডেড বাই মানে হৰণ 48 ঠিক আছে গতিকে এটো আমি কি কৰিম আপোনালোকে সিম্পলি কি কৰিব পাৰে ইয়াতে আছে 92 মানে আপোনালোকে ডাইৰেক্টলি এক 8 ৰে কাটিব পাৰে 8 ৰে যদি কাটো 9 কিমান বাৰ যায় এবাৰ 8 থাকিলে 8 ইয়াতে কিমান আহিব আপোনাৰ আপোনালোকে এটা কাম কৰে এক প্ৰথম 4 ৰে কাটি লওক তেতিয়া বেছি সুবিধা হ'ব 4 ৰে যদি কাটো 9 কেইবাৰ যাব দুবাৰ কাটিলে ইয়াত 12 আহে 12 আহিল মানে ইয়াক আকৌ 3 বাৰ যাব গতিকে 230 আৰু ইয়াক যদি আমি 4 ৰে কাটো কিমান বাৰ যাব 12 বাৰ ঠিক আছে আকৌ আপোনালোকে তাৰ পিছত কি কৰিব পাৰে ইয়াক 2 ৰে কাটক ইয়াক যদি 2 ৰে কাটে আপোনাৰ কেইবাৰ যাব 6 বাৰ ইয়াক যদি 2 ৰে কাটে এবাৰ যাব ইয়াক এবাৰ যাব আৰু ইয়াতে 0 আহিব মানে ইয়াত 5 আহিব ঠিক আছে সো ইয়াৰ পিছত ইয়াক নাযাব তাৰ পিছত আপোনালোকে কি কৰিলে হ'ল সিম্পলি ইয়াক হৰণ কৰিলে হ'ল 115ক যদি আমি 6 ৰে হৰণ কৰো কিমান আহিব 6 ৰে ইয়াক এবাৰ যাব তাৰ পিছত আপোনাৰ 5 আহিব 55 হলে 6 ৰে 9 বাৰ যদি পূৰণ কৰো তেতিয়া হলে ইয়াতে হ'ব 54 তাৰ পিছত আপোনাৰ আহিব 10 আহিল মানে 6 ৰে এবাৰ যাব তাৰ পিছত আপোনাৰ আহিব 40 মানে এটো গতিকে নতুন গড় যেটো হ'ব হেতু কিমান দেখাব 19.16 ঠিক আছে নতুন গড়টো হ'ব আপোনাৰ 19.16 ঠিক আছে আগতে কি কৰিছিল আপোনাৰ 50টা মানুহৰ গড় আছিল 20 কিন্তু তাৰ পৰা যদি আমি 37 আৰু 43 নাম্বাৰটো উলিয়াই দিও তেতিয়া হলে ওভাৰঅল গড় কিমান হ'ব 19.16 গতিকে এইটোৱে হ'ব আপোনাৰ শুদ্ধ উত্তৰ ঠিক আছে
আপোনালোকে এটা কাম কৰিব প্ৰবলেমটো দেখাৰ লগে লগে ভিডিঅ'টো ষ্টপ কৰক নিজে এনসাৰ লিখক আৰু মোক কমেন্ট সেকশনত জনাওক আপোনালোকৰ এনসাৰ কিমান আহিছে সেইটো বেটাৰ ঠিক আছে তেতিয়া আপোনালোকৰ প্ৰেক্টিসও হৈ যাব নেক্সট আমি কোৱেশ্চনটো চাও the average age of 3 boys are 15 years and their ages are in the proportion of 3:5:7 এটা কি কৈছে যে তিনিজন লৰাৰ গড় বয়স হৈছে আপোনাৰ 15 বছৰ গড় বয়স মানে এজনৰ যদি হিচাপত কৰি চাও তেতিয়া 15 বছৰ কৈ পৰিব ঠিক আছে আৰু কি কৈছে যে তাহাতৰ যেটো বয়সৰ ৰেশিওটো দি দিছে হেতু কিমান আপোনাৰ 3:5:7 এইটো ৰেশিওত আছে 3:5:7 ঠিক আছে এটা চাওক আপোনাৰ তিনিজন লৰা আছে তাহাতৰ গড় বয়স 15 গটিকে তাহাতৰ বয়সৰ টোটাল যদি উলিয়াব যাও আগৰ হেই নিয়মে টোটাল উলিয়াব লাগিলে কি কৰিব লাগে নাম্বাৰ অফ পিপলস মানে কি 3 কিমান নাম্বাৰ আছে 3 জন আছে আৰু তাহাতৰ গড় বয়সৰ পূৰণফল গটিকে ই কিমান ওলাব আপোনাৰ 45 মানে 3 জনৰ মিলি বয়স হৈছে কিমান 45 ঠিক আছে মিনিংটো তেনেকুৱা আকৌ কৈছে যে তাহাতৰ বয়সৰ অনুপাতটো হৈছে 3:5:7 গটিকে আমি এতিয়া কি থাকে আপোনালোকে সদায় মনত ৰাখক যেতিয়া এনেকে অনুপাত দেখে তেতিয়া আপোনালোকে ধৰি লব তাহাতৰ বয়স হৈছে 3x 5x আৰু 7x যেতিয়া অনুপাত দেখে অনুপাতৰ মিনিংয়ে হৈছে যে মই আগৰ ভিডিওটো কৈছো কিবা এটা বস্তু আপুনি যদি অনুপাতত দেখে দ্যাট মিন্স আপোনালোকে বুজিব লাগিব যে তাহাতৰ লগত এটা কমন নাম্বাৰ এটা মাল্টিপ্লাই হৈছে এটা আপোনাৰ গটেইতে আহা কমন নাম্বাৰ এটা মাল্টিপ্লাই হৈছে আৰু সেই নাম্বাৰটো আমি x বুলি ধৰি লৈছো ঠিক আছে এইকাৰণে কৈছো যে প্ৰথম জনৰ বয়স 3x সেকেন্ড জনৰ বয়স 5x তাৰ পিছৰ জনৰ বয়স 7x এটা আমি যদি গটেই কেইটাৰ মুঠ বয়স কিমান হয় 45 তেতিয়া হলে আমি কি বুজিব পাৰিম যে তিনিটাৰ বয়সৰ যোগফলটো হৈছে 45 সেই কাৰণে আমি লিখিম যে 3x + 5x + 7x = কিমান হ'ব 45 এটা আপোনালোকে এটা যোগ কৰি যাওক 3 × 5 = 12 3 × 5 = 8 8 7 12 15 গতিকে 15x = কিমান আহিব আপোনাৰ 45 সো x = কিমান আহিব 45/15 সো কিমান আহিব আপোনাৰ 3 আপোনালোকে 15 দি যদি কাটে ইয়াক 3 বাৰ যায় ঠিক আছে এটা আপোনাক খুদিছে যে আটাইতকৈ কনিষ্ঠ লৰা জনৰ বয়স কিমান ঠিক আছে যে ইয়ংগেষ্ট বয়টোৰ বয়স কিমান এটা চাওক ইয়াৰে আটাইতকৈ সৰু বয়স কাৰ হ'ব 3x 5x আৰু 7x ৰ আটাইতকৈ সৰু বয়সৰ কোন হ'ব এই 3x টো হয়নে নহয় সো 3x ৰ বয়সটো আমাক খুদিছে আমি এই মাত্ৰ গম পালো যে x মানে কিমান x মানে হৈছে 3 গটিকে 3x মানে কি হ'ব 3 * 3 গটিকে সৰুজনৰ বয়স কিমান হ'ব 9 বছৰ হেইটোৱে শুদ্ধ উত্তৰ ঠিক আছে মই এই ৰেশিওৰ কথাখিনি আপোনালোকক জ্যামিতিৰ ভিডিওটো কৈছো কেনেকৈ ৰেশিও বিলাক ধৰিব লাগে x ধৰিব লাগে গটি আপোনালোকে যদি সেই জ্যামিতিৰ ভিডিও বিলাকো চোৱা নাই এবাৰ চাই লব লিংক বিলাক ডেসক্ৰিপচনত দিয়া হ'ব বা আমাৰ প্লেলিষ্টত চেক কৰিলে ম্যাথছ ৰিলেটেড প্লেলিষ্ট এটা পাব তাত সকলো বিলাক ভিডিও পাই যাব ঠিক আছে গটিকে মুঠ সৰুজনৰ বয়স হ'ব 9 বছৰ মই যদি কওঁ যে আপোনাৰ আটাইতকৈ ডাঙৰ জনৰ বয়সটো মোক কওকচোন তেতিয়া ডাঙৰ জনৰ বয়স মানে কিমান 7x আটাইতকৈ ডাঙৰ জন গটি ইয়াৰ বয়স কিমান হ'ব 7 পূৰণ 3 গটিকে ইয়াৰ বয়স হ'ব 21 বছৰ একেবাৰে ইজি কোৱেশ্চন এবাৰ আপোনালোকে যদি কেনেকৈ কৰিব লাগে বুজি পায় দেন এইটো কোৱেশ্চন আপোনালোকে পৰীক্ষাত আৰামছে কৰি আহিব ঠিক আছে নেক্সট আমি কোৱেশ্চনটো চাবলৈ ওলাইছো the average weight of 6 students is 50 kg if 2 students of average age ইয়াত age নহব ইয়াত weight হ'ব average weight of 51 kg added and other 2 students of average weight 55 kg are also added then average weight of all the students are ইয়াতে কি কৈছে যে 6 জন শিক্ষাৰ্থীৰ গড় ওজন হৈছে 50 কিলোগ্ৰাম যদি গড় 51 কিলোগ্ৰাম বয়সৰ দুজন শিক্ষাৰ্থী যোগ কৰা হয় আৰু গড় ওজন 55 কিলোগ্ৰামৰ আন দুজন শিক্ষাৰ্থীক যোগ দিয়া হয় তেন্তে সকলো শিক্ষাৰ্থীৰ গড় ওজন কিমান হয় হেইটো আপোনালোকক খুদিছে এতিয়া আপোনালোকে চাওক ইয়াতে কৈছে যে আগতে আছিল 6 জন আৰু প্ৰত্যেকজনৰে এভাৰেজ ওয়েট আছিল আপোনাৰ 50 কেজি গটিকে প্ৰথমতে আমি চাও এই 6 জনৰ মুঠ
ৱেট কিমান হ'ব গতিকে মই আপোনালোকক আগতে কৈছিলোঁ যদি নাম্বাৰটো দিয়া থাকে আৰু তাহাঁতৰ এভাৰেজ দিয়া থাকে গতিকে মুঠ হ'লে কি কৰিব লাগিব আমি তাহাঁতক পূৰণ গতিকে আমি প্ৰথম 6 জনৰ মুঠ ৱেটটো উলিয়াই লওঁ গতিকে 6 পূৰণ 50 সমান কিমান ওলাব আমাৰ ইয়াতে 300 কেজি ঠিক আছে প্ৰথম 6 জনৰ হ'ব 300 কেজি তাৰপিছত আপোনাক কণ্ডিশ্যন কি দিছে যে তাৰপিছত কি কৰিছে দুজন শিক্ষাৰ্থীক আকৌ যোগ কৰিছে ঠিক আছে আৰু সেই শিক্ষাৰ্থী দুজনৰ গড় ৱেট কিমান হয় 51 এতিয়া চাওক এই 300 কেজিৰ লগত কি কৰিছে 51 কেজি কৈ থকা দুজন ল'ৰাক আকৌ যোগ কৰি দিছে বুজি পাইছেনে নাই চ' 300 কেজিৰ লগত দুজন এনেকুৱা ল'ৰা যোগ কৰি দিছে যাৰ গড় ৱেট গড় ওজন কিমান হয় 51 কেজি ঠিক আছে গতিকে দুজনক যদি যোগ কৰি দিয়ে তাহাঁতে কিমান ওজন ওভাৰঅল লৈ আহিব 102 কেজি কাৰণ 51 × 2 মানে কিমান 102 ঠিক আছে গতিকে এই 300 কেজিৰ লগত কিমান যোগ হ'ব আৰু 102 কেজি আকৌ যোগ হৈ গ'ল ঠিক আছে তাৰপিছত আকৌ কি কৈছে যে সেই দুজনে নহয় আৰু দুজন লৈ আহিছে ঠিক আছে আৰু দুজনৰ তাহাঁতৰো এভাৰেজ ৱেটটো কিমান গড় ওজন কিমান 55 কেজি গতিকে 102টো আহিলে লগতে আকৌ দুজন আহিছে তাহাঁতৰো এভাৰেজ ৱেটটো কিমান 55 কেজি গতিকে আহাতেও কিমান কেজি লৈ আহিব 55 × 2 গতিকে 110 মানে এই 102 লগত আকৌ কিমান যোগ হ'ল 110 গতিকে এতিয়া টোটেল ৱেটটো বেলেগ হৈ যাব অবভিয়াছলি কাৰণ নতুন নতুন মানুহ জড়িত হৈ আছে চ' গতিকে এতিয়া টোটেল ৱেট কিমান হৈ যাব ইয়াতে আহিল 2 ইয়াতে আহিল 1 আৰু ইয়াতে আহিব আপোনাৰ 5 গতিকে নতুন ৱেটটো আপোনাৰ কিমান হৈছে 512 কেজি এতিয়া চাওক এতিয়া নতুন টোটেলটো আপোনাৰ কিমান হয় আমি এটা এভাৰেজ উলিয়াব লাগিব দেই ইয়াতে সুধিছে কি গড় ওজন এতিয়া এই নতুন কেছটোত মানে মানুহ নতুনকৈ যোগ কৰি থকাৰ পিছত এভাৰেজ কিমান হৈছে আপোনাক সেইটো সুধিছে চ' এতিয়া টোটেল ৱেট কিমান আহিছিল নতুন টোটেল ৱেট 512 কিন্তু ইয়াতে আমি গুৰুত্ব দিব লাগিব কথাটো কি প্ৰথম আছিল 6 জন তাৰপিছত আৰু দুজন এড হ'ল তাৰপিছত আৰু দুজন এড হ'ল গতিকে এতিয়া কিন্তু মানুহৰ সংখ্যাও চেঞ্জ হৈছে অকল ৱেটে বঢ়া নাই মানুহো বাঢ়িছে মানুহ এতিয়া কিমান বাঢ়িছে প্ৰথম 6 জন আছিল তাৰপিছত দুজন আহিল মানে 8 জন হ'ল তাৰপিছত আকৌ দুজন আহিল মানে 10 জন হ'ল গতিকে এতিয়া টোটেল মানুহ কিমান হ'ল 10 জন গতিকে 512ক যদি 10ৰে হৰণ কৰোঁ আপোনালোকে জানে কিবা এটা সংখ্যা কেনেকৈ 10ৰে হৰণ কৰিলে আপোনাৰ কি হয় দশমিক এটা দি দিব লাগে আগেদি ঠিক আছে লাষ্ট সংখ্যাটোৰ আগেদি এটা দশমিক দিব লাগে গতিকে ইয়াৰ টোটেল ৱেট কিমান হ'ব 51.2 কেজি এইটো এনসাৰ একেবাৰে ইজি কুৱেশ্যন দেখাত আপোনালোকে বহুত টান যেন লাগিব পাৰে কিমান কি মানুহে যোগ কৰি আছে কিন্তু যদি এবাৰ বুজি পায় আপোনাৰ কাৰণে এটো সৰু বস্তু ঠিক আছে গতিকে নতুন যেটো এভাৰেজ ৱেট হ'ব হেতু হ'ব 51.2 কেজি ঠিক আছে সো নেক্সট কুৱেশ্যনটো চাও আমি সো নেক্সট কুৱেশ্যনটো কি দিছে চাও The average of 5 numbers is 8. Due to the addition of 3 new numbers, the average become 10. What is the average of last 3 numbers? এতিয়া চাওক আগতে কি কৈছে যে আপোনাৰ এভাৰেজ 5টা নাম্বাৰৰ এভাৰেজ কিমান দিছে 5টা নাম্বাৰৰ এভাৰেজ কিমান দিছে 8 ঠিক আছে 5টা নাম্বাৰৰ এভাৰেজ দিছে 8 গতিকে এই 5টা নাম্বাৰৰ টোটেল যদি উলিয়াব চাও আমি টোটেল উলিয়াব লাগিলে মই বারবার কৈ আছো যে নাম্বার দিয়া আছে 5 এভাৰেজ দিয়া আছে 8 গতিকে টোটেল উলিয়াব লাগিলে 8ক কি কৰিব লাগিব মাল্টিপ্লাই পূৰণ সো 8ৰ টোটেল কিমান ওলাব 40 নেক্সট কি কৈছে যে এতিয়া কি কৰিছে তাতে তিনিটা নতুন নাম্বাৰ এড কৰিছে মানে কি হ'ব আগতে আছিল 5 এতিয়া এড কৰিছে 3 গতিকে টোটেল নাম্বাৰ এইবাৰ কিমান হৈ যাব নতুনকে 8 গতিকে টোটেল নাম্বাৰ এতিয়া হ'ল 8 আৰু সেই তিনিটা নাম্বাৰ এড কৰাৰ কাৰণে এভাৰেজটো কিমান চেঞ্জ হৈ গৈছে চাওক আগতে আছিল 5টা নাম্বাৰৰ 8 কিন্তু নতুন তিনিটা নাম্বাৰে কি কৰি দিছে গোটেই কেইটা নাম্বাৰৰ এভাৰেজটো কিমান বনাই দিছে 10 গতিকে যেটো নিউ টোটেল হ'ব নিউ টোটেলটোত গোটেই মানুহ কিমানটা আছে 8 আগৰ 5টা যোগ 3টা ঠিক আছে আৰু নতুন এভাৰেজটো কিমান 10 গতিকে কিমান বাঢ়িছে এটো নিউ টোটেলটো কিমান হ'ব 80 গতিকে আগতে 5টাৰ আছিল 40 তিনটা যোগ কৰি দিয়াৰ পিছত গোটেই কেইটাৰ যোগফল কিমান হৈছে 80 গতিকে আপোনালোকে চাওক গতিকে নতুনকে যি তিনিজন মানুহ আহিছে নতুন তিনিজন মানুহে 40ৰ পৰা 80 বঢ়াই দিছে 40ৰ পৰা 80 বঢ়াই দিছে গতিকে সেই নতুন মানুহ কেইজনৰ টোটেল ৱেটটো কিমান হ'ব 80 - 40 গতিকে কিমান হ'ব 40 গতিকে নতুন তিনিজন মানুহৰ টোটেল ৱেটটো হ'ব 40 কিন্তু আমাক টোটেল ৱেট উলিয়াব দিয়া নাই কি উলিয়াব দিছে এগেইন গড় ঠিক আছে গতিকে গড় উলিয়াব লাগিলে কি কৰিব লাগিব 40 হৰণ 3 গতিকে আপোনাৰ এটো কিমান ওলাব 13.33
ঠিক আছে হৰণবিলাক আপোনালোকে নিজে ৰুমতো কৰি ল'ব পাৰিব 13.33 ঠিক আছে গতিকে যি লাষ্ট তিনিটা সংখ্যা আছে লাষ্ট তিনিটা নাম্বাৰৰ গড় কিমান 13.33 সো এইখিনি একেবাৰে ইজি কুৱেশ্যন আপোনালোকে ঘৰত এবাৰ কৰি চাব বা মই যেটো কৈছো হেতু বেষ্ট প্ৰসেস প্ৰশ্নটো দেখাৰ লগে লগে ভিডিওটো ষ্টপ কৰক সলভ কৰক তাৰ পিছত মোৰ এনসাৰৰ লগত আপোনাৰ এনসাৰটো মিলাওক হেতু বেষ্ট ঠিক আছে আপোনাৰ প্ৰেক্টিস হৈ যাব নেক্সট কুৱেশ্যনটো চাও there are 5 numbers whose average is 75 the average of first 3 numbers is 71 and the average of last 3 numbers is 84 find the third number এটা মানে কেনেকুৱা চাওক ধৰিলক এইটো এটা নাম্বাৰ প্ৰথম নাম্বাৰটো এইটো সেকেন্ড নাম্বাৰটো এইটো থাৰ্ড নাম্বাৰটো এইটো ফোৰ্থ নাম্বাৰটো আৰু এইটো ফিফথ নাম্বাৰটো ঠিক আছে এইকেইটা আমি নাম্বাৰ বুলি ধৰি লৈছো এইটো প্ৰথম সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ এটা কি কৈছে যে এই পাঁচটা নাম্বাৰৰ এভাৰেজ হৈছে আপোনাৰ 75 এটা চাও পাঁচটা নাম্বাৰ আছে পাঁচটা আৰু তাহাতৰ এভাৰেজ 75 গটিকে আহাতৰ টোটালটো কিমান হ'ব আটক সিম্পলি আমি মাল্টিপ্লাই কৰিব লাগিব দেউতাক ইমান টাইম হেই শিকিলো গটিকে 75ক যদি 5 এৰে মাল্টিপ্লাই কৰো ই কিমান ওলাব 5 5 গুণ 25 হাতে গল 2 7 5 গুণ 35 35 এ 2 37 ঠিক আছে গটিকে এটো ওলাব আপোনাৰ 375 আগতে মানে টোটালটো কিমান হল 375 পাঁচটা নাম্বাৰৰ টোটালটো হৈছে আপোনাৰ 375 ঠিক আছে এতিয়া আকো এটা কন্ডিশন দিছে এইটো ইম্পৰ্টেন্ট এটা ইয়াত কন্ডিশনটো কি দিছে যে ফার্স্ট 3 নাম্বাৰৰ এভাৰেজটো হৈছে আপোনাৰ 71 ফার্স্ট 3 নাম্বাৰ মানে কোন কেইটা এইটো ফার্স্ট নাম্বাৰ এইটো সেকেন্ড নাম্বাৰ এইটো থাৰ্ড নাম্বাৰ গৰিকে ফার্স্ট তিনিটা নাম্বাৰ এই তিনিটা নাম্বাৰৰ এভাৰেজ কিমান 71 ঠিক আছে গৰিকে তিনিটা নাম্বাৰৰ এভাৰেজ যদি 71 আহাত তিনিটাৰ কি ওলাব আপোনাৰ মুঠটো কিমান ওলাব 3 গুণ 3 7 3 গুণ 21 গটিকে এই তিনিটা নাম্বাৰৰ টোটালটো কিমান ওলাব 231 প্ৰথম তিনিটা নাম্বাৰৰ টোটালটো 231 এইখিনিলৈকে আপোনালোকে বুজি পালে নেক্সট কি দিছে যে লাষ্ট তিনিটা নাম্বাৰৰ এভাৰেজটো কিমান 84 লাষ্ট তিনিটা নাম্বাৰৰ এভাৰেজটো 84 এটা লাষ্ট তিনিটা নাম্বাৰ মানে কি এইটো এটা লাষ্ট প্ৰথম লাষ্ট নাম্বাৰটো এইটো সেকেন্ড লাষ্ট নাম্বাৰটো এইটো থাৰ্ড লাষ্ট নাম্বাৰটো গটিকে এই তিনিটা মই যত কাৰ্সাৰডাল ঘুৰাই আছো এই তিনিটা নাম্বাৰৰ এভাৰেজটো কিমান আপোনাৰ দিছে 84 এই তিনিটা নাম্বাৰৰ এভাৰেজ যদি 84 এই তিনিটা নাম্বাৰৰ টোটালটো কিমান হ'ব 84 * 3 গটি এটো কিমান আইবা 3.5 গুণ 12 হাতে গলে 8 3 গুণ 24 24 একে 25 সো ই আইবা 252 এটা আপোনালোকে সিম্পলি চাওক প্ৰথম তিনিটা নাম্বাৰৰ টোটালটো হৈছে 213 লাষ্ট তিনিটা নাম্বাৰৰ টোটালটো হৈছে 252 কিন্তু এই যদি আপোনালোকে ভালকে পিকচাৰটোত চাই প্ৰথম তিনিটা নাম্বাৰতো এইটো এই নাম্বাৰটো আহিছে ঠিক আছে এই নাম্বাৰটো আহিছে আৰু লাষ্ট তিনিটা নাম্বাৰতো এই মাজৰ 3 নম্বৰ নাম্বাৰটো আহিছে মানে এই মাজৰ 3 নম্বৰ নাম্বাৰটো কেইবাৰ আহিছে দুবাৰ আহিছে ঠিক আছে এই নাম্বাৰটো আপোনাৰ দুবাৰ আহিছে গটিকে আমি যদি এই দুটাক যদি যোগ কৰি দিও 213 আৰু 252ক যদি যোগ কৰি দিও 213 যোগ 252 যদি কৰি দিও তেতিয়ালে কিমান আহিব এটো 5 6 4 মানে 465 একচুয়ালি কি হৈছে এই যেটো 3 নম্বৰ নাম্বাৰ আছে হেতু দুবাৰ আহিছে বুজি পাইছে 465 সেই 3 নম্বৰ নাম্বাৰটো কেইবাৰ আহিছে আপোনাৰ দুবাৰ আহিছে ঠিক আছে আৰু আমি অলপ আগতে পাইছিলো যে গোটেই কেইটা পাঁচটা নাম্বাৰৰ যদি টোটাল চাও কিমান ওলাব 375 সো 375 ঠিক আছে গটিকে এই যদি এইটো নাম্বাৰৰ পৰা যদি আপুনি 375 টো বিয়োগ কৰি দিয়ে তেতিয়া হলে আপুনি কিমান পাব এইটো 90 মানে এই 3 নম্বৰ নাম্বাৰটো কি হৈছে একচুয়ালি থাৰ্ড নাম্বাৰটো কি একচুয়ালি 90 কেনেকৈ পালো কাৰণ প্ৰথমটো এই 3 নম্বৰ নাম্বাৰটো আহিছে লাষ্ট তিনিটাটো এই 3 নম্বৰ নাম্বাৰটো আহিছে এইটো দুবাৰ আহিছে কিন্তু আমি যেটো এই 375 টো ললো তাতে গোটেই পাঁচটা নাম্বাৰটো এবাৰ আহিছে ঠিক আছে গটিকে ইয়াতে ওভাৰঅল এইটো নাম্বাৰ যেটো দুবাৰ আহিছে ইয়াৰ পৰা যদি আপুনি এইটো বিয়োগ কৰে গটিকে এবাৰটো ইয়াৰ লগত কাটা যাব কিন্তু এবাৰ এটা ৰৈ যোৱা নাম্বাৰটো হ'ব আপোনাৰ 90 গটিকে থাৰ্ড নাম্বাৰটো হ'ব আপোনাৰ 90 ঠিক আছে গটিকে এনেকুৱা কোৱেশ্চন আপুনি যেতিয়া দেখিব ফাৰ্স্ট তিনিটা লাষ্ট তিনিটা দিয়া থাকিব বা ফাৰ্স্ট পাঁচটা আৰু লাষ্ট পাঁচটা দিয়া থাকিব আৰু ওভাৰঅল আপোনাক ক'ব যে নটাৰ এইটো
তেতিয়াহ'লে মাজৰ যিটো সংখ্যা থাকি যাব 5 নম্বৰ সংখ্যাটো হ'ব ঠিক আছে বিয়োগ কৰি দিয়াৰ পিছত আপুনি 5 নম্বৰ সংখ্যাটো পাব গতিকে এইটো এটা টাইপ হয় এভাৰেজ কোৱেশ্চনৰ এইটো এটা টাইপ হয় গতিকে এই টাইপটো আপোনালোকে মনত ৰাখিব যাতে আপোনালোকে তাতে যে ভাবি থাকিব নালাগে যে মই কেনেকৈ কৰিম ইয়াতে যদি ভালকৈ গুৰুত্ব দিয়ে দেন আপোনালোকে মনত থাকিব যে ছাৰে শিকাইছিল এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে প্ৰথম তিনিটাৰ টোটেল উলিয়ালোঁ শেষ তিনিটাৰ টোটেল উলিয়ালোঁ দুয়োটাৰ টোটেল যোগ কৰিলোঁ আৰু তাৰপিছত কি কৰিলোঁ যে টোটেল অভাৰঅল 5টাৰ কিমান আছে তাৰো টোটেল উলিয়ালোঁ এইটো টোটেলৰ পৰা এইটো টোটেল মাইনাছ কৰিলোঁ তেতিয়া এনসাৰ ওলাই যায় ঠিক আছে এই বস্তুটো আপোনালোকৰ যেতিয়া মনত থাকিব তেতিয়াহ'লে আপোনালোকে আৰু বেছি ভবা চিন্তা কৰাৰ দৰকাৰ নাই প্ৰশ্ন দেখিব আৰু 30 ছেকেণ্ডৰ ভিতৰত উত্তৰ ওলাই যাব ঠিক আছে নেক্সট এটা কোৱেশ্চন হৈছে দ্য এভাৰেজ অফ 5 নাম্বাৰ ইজ 71 if the average of last 4 number is 73 find the first number মানে কি কৈছে আকৌ এই আগৰ নিচিনা 5টা নাম্বাৰ লও ঠিক আছে সেই 5টা নাম্বাৰৰ এভাৰেজ কিমান বুলি কৈছে আপোনাক 71 যদি 5টা নাম্বাৰৰ এভাৰেজ হয় 71 আৰু ওভাৰঅল নাম্বাৰ যদি 5টা আছে গতিকে টোটেল কিমান হ'ব এই আগৰ নিচিনাই 5 × 5 7 × 5 = 35 গতিকে টোটেল হ'ব আপোনাৰ 355 আকৌ দি দিছে যে এই লাষ্ট 4টা নাম্বাৰৰ এভাৰেজটো কিমান 73 গতিকে এই লাষ্ট 4টা নাম্বাৰৰ যদি এভাৰেজ 73 গতিকে তাহাঁতৰ টোটেলটো কিমান হ'ব 4 × 3 = 12 7 × 4 = 28 28 × 1 = 29 মানে এই লাষ্ট 4টা নাম্বাৰৰ টোটেলটো হ'ব আপোনাৰ 392 এতিয়া চাওক গোটেই 5টা নাম্বাৰৰ টোটেলটো আছিল মানে এই গোটেইখিনিৰ টোটেলটো আছিল আপোনাৰ 355 লাষ্ট 4টাৰ টোটেলটো হৈছে 212 গতিকে 355ৰ পৰা সৰি 292 সো 355ৰ পৰা যদি আমি 292 বিয়োগ কৰোঁ তেতিয়াহ'লে এই ৰৈ যোৱা 1 নম্বৰটো ওলাই যাবনে নাই অবভিয়াসলি ওলাব 5টাৰ প্ৰথম লৈছিলোঁ তাৰপিছত লাষ্ট 4টাৰ লৈছোঁ গতিকে বাকী আছিল কোনটো এই প্ৰথম নাম্বাৰটো গতিকে তাৰ ওলাই যাব গতিকে তাৰ ভ্যালু হ'ব আপোনাৰ 3 15 আহিল 15 গ'ল মানে এইটো 6 সো ফাৰ্ষ্ট নাম্বাৰটো আমাৰ কিমান হ'ব 63 আপোনালোকে চাগে নিশ্চয় কৰি আছে নিজৰ লগতে যদি আপোনালোকৰ এনসাৰটো মিলিছে দেন আপোনালোকে শুদ্ধ কৰি আছে আৰু যদি অলপ ইফাল ইফাল হৈছে মোৰ লগত এনসাৰ দেন আপোনালোকে জনাব পাৰে কথাটো আমি হয়তো কেতিয়াবা ক্যালকুলেশন কৰোতে মোৰো দুই এটা প্ৰবলেমত ইফাল ইফাল হ'ব পাৰে অকমান স্পিডত কৰিব ট্ৰাই কৰি আছো যেহেতু সো তেতিয়া আপোনালোকে কমেন্ট সেকশনত জনাব আমি ক্লিয়াৰিফিকেশন দি দিম কথাটো ঠিক আছে সো আহক নেক্সট কোৱেশ্চনটো লৈ যাও The next question to is apunar what will be the average of all natural numbers from 1 to 27 এটা একৰ পৰা 27 লৈ সকলো প্ৰাকৃতিক সংখ্যাৰ গড় কিমান প্ৰাকৃতিক সংখ্যা মানে কি বুজো আমি 1 2 3 4 এই গোটেই কিটাকে আমি কি বুলি কওঁ আফটাৰ মানে 0 নোহাকে একৰ পৰা যিমান সংখ্যা পাই থাকিম ইনফিনিটি লৈ ঠিক আছে ইনফিনিটি মানে কি আছিল অসীমলৈ যিমান সংখ্যা পাম সেই সকলোকে আমি কি কম প্ৰাকৃতিক সংখ্যা কিন্তু মোক ইয়াতে গোটেই বিলাকৰ হুদানে মোক খুদিছে একৰ পৰা 27 লৈ যিমান সংখ্যা পাম তাৰ গড় কিমান এটা আপোনাক মই সিম্পল কিছুমান অলপ বস্তু বুজাব ট্ৰাই কৰিছো চাওক আমি পাঁচটা সংখ্যা ললো 1 2 3 4 5 এটা এই পাঁচটাৰ যদি মই আপোনাক গড় হুদু গড় কিমান ওলাব আপুনি কেনেকৈ কৰিব কওকচোন এই পাঁচটাৰ গড় কিমান হ'ব এই গোটেই কিটাক যোগ কৰিম একে দুই কিমান হ'ব 3 2 + 3 কিমান হ'ব সরি 3 + 3 কি হ'ব 6 again 6 + 4 কিমান হ'ব 10 10 + 5 কিমান হ'ব আপোনাৰ 15 বুজি পাইছে তো এই গোটেই কিটাক আমি যোগ কৰিছো সিম্পলি যোগ কৰিলে আমাৰ ভ্যালুটো কিমান ওলাই 15 এটা গড় উলিয়াব লাগিলে আমি তাক কিহেৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰিলে তাৰ ভ্যালুটো কিমান ওলাব 3 এটা আপোনালোকে যদি লক্ষ্য কৰে এই মাজৰ সংখ্যাটো একচুয়ালি তেনেকুৱা হয় যদি আপোনাৰ কনজিকিউটিভ মানে একেলগে থকা নাম্বাৰ কিছুমান দিয়ে আৰু এইবিলাক যদি অযুগ্ম হয় নাম্বাৰ ধৰিলে 5টা আছে 7টা আছে 9টা আছে তেনেকুৱা ধৰণত যদি দিয়ে তেতিয়াহলে তাহাঁতৰ এক্স্যাক্টলি যেটো মাজত থাকে মিডিলত থাকে সেই সংখ্যাটো একচুয়ালি গড় সংখ্যা হয় ঠিক আছে সো একৰ পৰা যদি আমি 27 লৈ চাও একৰ পৰা 27 লৈ আপোনাৰ কি হয় একৰ পৰা 27 লৈ 27টা থাকে ঠিক আছে একৰ পৰা 27 লৈ যদি 27টা থাকে গৰিকে সেই 27টাৰ মাজৰ সংখ্যাটো হয় আপোনাৰ 14 নম্বৰটো কাৰণ এইফালে 13টা থাকিব এইফালে 13টা থাকিব গৰিকে 13 13 কিমান হ'ল 26 গটিকে মাজৰ সংখ্যাটো কিমান নম্বৰ হ'ব 14 নম্বৰ গটিকে ইয়াৰ এভাৰেজ কিমান হ'ব আপোনাৰ 14 বুজি পাইছে তো আপোনালোকে গটে এই যেটো সিম্পল কথা আমি সৰু নাম্বাৰ লৈ কানে আগতে বস্তুটো প্ৰুফ কৰি চাইছো যে প্ৰমাণ কৰি চাইছো কথাটো হয় নে নহয় সঁচাকে হয় যে কি হয় অযুগ্ম সংখ্যা দিলে কি হয় মানে অযুগ্ম নাম্বাৰ দিলে মানে 5টা 7টা তেনেকুৱা দিলে কি হয় মাজৰ সংখ্যাটোৱে তাৰ এভাৰেজ হয় সো ইয়াতে যেহেতু একৰ পৰা 27 দিছে গটিকে টোটেল সংখ্যা থাকিব কেইটা 27টা
ঠিক আছে তো 27টাৰ মাজতটো হ'ব আপোনাৰ 14 নম্বৰটো গতিকে আপোনাৰ এভাৰেজ হ'ব 14 এতিয়া ইয়াক আমি কেনেকৈ কৰিব পাৰি এইটোক কম আমি ট্ৰিক বাট মই ইয়াক আপোনাৰ লগত ডাইৰেক্টলি কিয় বুজাব ট্ৰাই কৰিছোঁ কাৰণ ট্ৰিক মানুহে পৰীক্ষাত পাহৰে সেইটো চিয়ৰ বুলি ধৰি লওক কাৰণ প্ৰেছাৰত থাকিব আৰু আপোনালোকে যেহেতু মেথছটো অকণমান টান পায় বুলি সকলোৱে জনাই আছে আমাক চ' ট্ৰিক পঢ়াৰ চান্স বহুত থাকে ভয়তে চ' ট্ৰিকতকৈ কি বেটাৰ আমি ভালকৈ বুজি পোৱাটো বেছি দৰকাৰ চ' মই ইয়াত এনেই ট্ৰিকটো হৈছে কেনেকুৱা আপোনাৰ ট্ৰিকটো হৈছে যে 1ৰ পৰা 27লৈকে আপোনাক ল'ব দিছে ন চ' আপোনালোকে কি কৰিব লাগে প্ৰথম সংখ্যাটো যোগ 27 নম্বৰ সংখ্যাটো মানে 27টো 1+7 কৰক কৰিলে বাই 2 তেতিয়াহ'লে আপোনাৰ কিমান ওলাব 28/2 মানে কিমান 14 এনচাৰ 14 ওলাব এনেকৈ এইটো হৈছে ট্ৰিক তেনেকৈ মই যদি কওঁ আপোনাক 51ৰ পৰা 73 লৈকে কিমান আছে তেতিয়াহ'লে আপুনি কি কৰিব 51 যোগ 73/2 ঠিক আছে তেতিয়াহ'লে আপোনাৰ ওলাব ইয়াতে 4 আৰু ইয়াতে ওলাব আপোনাৰ 7×12/2 মানে এইটো কিমান ওলাব 62 গতিকে ইয়াৰ এভাৰেজ কিমান হ'ব 62 গতিকে চিম্পলি আপোনালোকে মাজৰ কেইটা বাদ দিয়ক 51 52 53 54 সেই বাদ দিয়ক প্ৰথমটো হৈছে 51 শেষটো হৈছে 73 দুটা যোগ কৰি দিয়ক ডিভাইডেড বাই 2 গতিকে এইটো হৈছে ইয়াৰ ট্ৰিক বাট যদি আপোনাৰ ট্ৰিকো মনত নাথাকে জাষ্ট মনত ৰাখিব যে এক্সাক্টলি মিডিলটো হয় সংখ্যাটো ঠিক আছে নেক্সট আকৌ এটা কৰিব চাওঁ হোৱাট উইল বি দ্য এভাৰেজ অফ অল নেচাৰেল নাম্বাৰ ফ্ৰম 1 to 20 এটা 1ৰ পৰা 20লৈকে ঠিক আছে 1ৰ পৰা 20লৈকে যিবিলাক স্বাভাৱিক সংখ্যা আছে নেচাৰেল নাম্বাৰ আছে প্ৰাকৃতিক সংখ্যা বা ইয়াক স্বাভাৱিক সংখ্যা বুলি কওঁ ঠিক আছে সেই স্বাভাৱিক সংখ্যাবিলাকৰ গড় উলিয়াব দিছে এটা 1ৰ পৰা 27ৰ ডিফাৰেন্সটো কি আছিল ইয়াতে আপোনাৰ টোটেল সংখ্যা কিমানটা আছিল 27 যিটো এটা অযুগ্ম হয় অড হয় অযুগ্ম যুগ্মটো জানে 1 3 5 এইবিলাকক কি কওঁ আমি অযুগ্ম আৰু 2 4 6 এইবিলাকক কওঁ আমি যুগ্ম ইভেন এটা 1ৰ পৰা যদি 27লৈকে আমি সংখ্যা ধৰোঁ তেতিয়াহ'লে 27টা সংখ্যা পাওঁ আৰু 27টা সংখ্যা মানে 27টো হৈছে এটা সযুগ্ম তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চিম্পলি যোগ প্লাছ ডিভাইডেড বাই 2 কৰি দিলে হৈ যায় ঠিক আছে কিন্তু ইয়াতে যেহেতু 1ৰ পৰা 20টা মানে কেইটা আছে আপোনাৰ যুগ্ম সংখ্যা আছে ঠিক আছে যুগ্ম সংখ্যাত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে যি দুটা মেইন মিডিলৰ সংখ্যা আছে মানে আপোনাৰ 1ৰ পৰা যদি আপুনি চাই তেতিয়াহ'লে আপোনাৰ 1 2 3 4 5 6 7 8 5 6 7 8 9 10 ঠিক আছে তাৰপিছত 11 12 13 14 15 16 17 18 19 আৰু 20 সো ইয়াতে মিডিলত কোন কেইটা পৰিব 1 2 3 4 5 6 7 8 9 10 এই 10টো এটা ইফালৰ পৰা হ'ব নেক্সট আপুনি এইটো সাইডৰ পৰাও যদি কাউন্ট কৰে 1 2 3 4 5 6 7 8 9 10 মানে এই দুটা পুৰা মিডিলত আছে ইয়াতে এটা মিডিলত নাথাকে যুগ্মৰ ক্ষেত্ৰত ডিফাৰেন্সটো এটো যে ইয়াত দুটা মিডিলত থাকে আৰু দুটা মিডিলত থাকিলে আমি সিম্পলি কি কৰিম এই দুটাক যোগ কৰিম ডিভাইডেড বাই 2 ওৰে 10 প্লাস 11/2 সো এই কি হ'ব 21/2 মানে কিমান হ'ব আপোনাৰ 11.5 ওৰে ইয়াৰ এভাৰেজটো এনেকৈ উলিয়াম ঠিক আছে সো সিম্পলি আপোনালোকে এটো এনেকৈ ক'ব পাৰে n/2 মানে 20টা সংখ্যা আছে ন গতিকে n/2 মানে হৈছে আপোনাৰ 20/2 মানে 10 আৰু এটা কি হ'ব n+1 মানে 11 এই দুটাক আপোনালোকে যোগ কৰি চাওক যোগ কৰি 2 ৰে ডিভাইড কৰক সেইটোৱে হৈ যাব আপোনাৰ এভাৰেজ এইবিলাক কিছুমান ট্ৰিক হয় বাট ট্ৰিক সকলো টাইমত কাম নিদিয়ে ঠিক আছে তেনেকৈ যদি আপোনালোকে চাই 2 4 আপোনালোকে যদি চাই 1 2 3 4 এই চাৰিটাও যুগ্ম হ'ব চাৰিটা নাম্বাৰ আছে এটা দুটা তিনিটা চাৰিটা গতিকে যদি চাৰিটা নাম্বাৰ থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে এই মাজত যি দুটা আছে মাজত দুটা কি আছে 2 + 3 ডিভাইডেড বাই 2 গতিকে 5/2 কৰিলে কি ওলাব 2.5 আপোনালোকে এতিয়া এইটো শুদ্ধ হয়নে নহয় এইটো পৰীক্ষাও কৰি চাব পাৰে আমি এটা পৰীক্ষা কৰি চাওঁ কেনেকৈ পৰীক্ষা কৰি চাম আমাৰ ট্ৰিকটো ইউজ কৰোঁতে মাজৰ দুটা ইউজ কৰোঁতে আমাৰ কিমান ওলাইছে 2.5 আমি এটা একচুৱেলি কৰি চাওঁ 1 যোগ 2 যোগ 3 যোগ 4/2 2 1 3 3 3 6 6 4 10 ঠিক আছে এটা 2 নহয় এটা কি হ'ব আপোনাৰ 4 কাৰণ চাৰিটা সংখ্যা আছে ঠিক আছে গতিকে 10/4 10ক যদি আমি 4 ৰে ডিভাইড কৰোঁ তেতিয়া ওলাই আমাৰ আনসাৰ
2.5 গতিকে একে এনসাৰ ওলাল নে নাই ওলাল সকলো এইবিলাক শুদ্ধ প্ৰচেছে হয় আপোনালোকে জাস্ট বিলিভ কৰক সেই মাজৰ দুটা ল'ব 2 ৰে ডিভাইড কৰি দিব মই আপোনালোকক জাস্ট কথাখিনি প্ৰমাণ কৰি দেখুৱালো ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 ইভেন নাম্বাৰছ এটা প্ৰথম 10টা ইভেন নাম্বাৰৰ এভাৰেজ কিমান ঠিক আছে প্ৰথম 10টা যুগ্ম ইভেন মানে হৈছে যুগ্ম ঠিক আছে সৰি প্ৰথম 10টা যুগ্ম সংখ্যাৰ আপোনাৰ এভাৰেজ কিমান ইয়াৰ এটা ডাইৰেক্ট ফৰ্মুলা হৈছে আপোনাৰ 10 + 1 ঠিক আছে 10 + 1 মানে আপোনাৰ কিমান হ'ব 11 কিন্তু আপোনালোকে চাওক ইমান আপোনালোকে ট্ৰিক মনত ৰাখিব নোৱাৰে সিম্পলি আপোনালোকক একেবাৰে প্ৰথম 200টা যুগ্ম সংখ্যা বুলি নিদিয়ে জেনেৰেলি ঠিক আছে সো আপোনালোকে কি কৰি ল'ব 2 4 এনেকৈ লিখি ল'ব 2 4 6 8 10 12 14 যদি পাহৰি যায় ট্ৰিকবিলাক 16 18 আৰু 20 এইকেইটা হ'ব আপোনাৰ প্ৰথম 10টা ইভেন সংখ্যা গতিকে আহাতৰ যেটো এভাৰেজ আছে হেতু কি হ'ব মই কৈছিলো নে যদি ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা যদি থাকে তেতিয়া হলে কি হয় আপোনাৰ মাজৰ যি দুটা এক্স্যাক্টলি মাজত যি দুটা থাকে সেই দুটাৰ যোগফল বাই 2 গতিকে 10 + 12 কৰিব তাতক 2 ৰে ডিভাইড কৰিব তেতিয়া আপোনালোকে কিমান পাব 22/2 মানে কিমান হ'ব आंसर 11 একে आंसर কিন্তু ট্ৰিকত যদি চাব যাও যুগ্ম সংখ্যাৰ ক্ষেত্ৰত ট্ৰিকটো মনত ৰাখিব যিমানটা সংখ্যা উলিয়াব দিয়ে 10টাত দিলে 10 + 1 ঠিক আছে এটো হৈছে ট্ৰিক 11 তেনেকৈ আপোনাৰ যদি প্ৰথম 20টাৰ দিয়ে তেতিয়াহলে 20 + 1 মানে কিমান হ'ব আপোনাৰ 21 যদি 40টাৰ দিয়ে তেতিয়া হ'ব 40 + 1 তেতিয়া হ'ব 41 এটো হৈছে ট্ৰিক বাট আমি কনসেপচুয়ালি চাব গলে এনেকৈ কৰো এই অলপ আগতে শিকাৰ নিচিনা ঠিক আছে সো আপোনালোকে বুজি পাইছে চাগে যদি আপোনালোকে ভিডিওটো ভালকে বুজি পাইছে যদি ভাল লাগিছে তেতিয়াহলে এটা প্লিজ লাইক কৰিব কাৰণ লাইকে আমাক বহুত মোটিভেশন দিয়ে আৰু কমেন্ট সেকশনত যদি জনাই দেন আমি ভাল পাম যদি আপোনালোকে ভালকে বুজি পাইছে দেন কমেন্ট সেকশনত জনাব আৰু যদি কিবা ম্যাথ ৰিলেটেড এনি প্ৰবলেম আছে আমি নেক্সট ভিডিওটো তাৰ आंसर লৈ আহিম এইকেইটা শিকোৱা কোৱেশ্চন কেইটাৰ ভিতৰত তো তেতিয়া আপোনালোকে আমাক জনাব ঠিক আছে আৰু আপোনালোকে যদি ধৰি লওক কিবা মেথছৰ প্ৰেক্টিস কৰি আছে আৰু কিবা প্ৰবলেম সলভ কৰিব পৰা নাই ঠিক আছে কিবা প্ৰবলেম আপোনালোকৰ আনসলভ হৈ আছে তেতিয়াহলে আমাক কেতিয়াবা হয়তো আপোনালোকে আমাক কমেন্ট সেকশনত জনাব ঠিক আছে নহলে পাৰ্সোনালি যদি নাম্বাৰটো আছে আমাৰ মেসেজ দিব আমি আপোনালোকক কোৱেশ্চনটো সলভ কৰি পঠাই দিয়া দায়িত্বটো আমাৰ ঠিক আছে আমি হেতু আপোনালোকক নিশ্চয়কৈ সলভ কৰি দিম ঠিক আছে নেক্সট What is the average of first 20 odd numbers? এটা প্ৰথম 20টা অযুগ্ম সংখ্যাৰ এভাৰেজ কিমান এটা অযুগ্ম সংখ্যাৰ কথাত আপোনালোকে মনত ৰাখিব হি হদাই 20টা যদি দিয়ে আপোনাৰ 20টা 20 এ হ'ব ঠিক আছে এটো হৈছে আপোনাৰ অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত তেনেকুৱা যিকে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত কি আছিল যদি প্ৰথম 20টা দিও আমি 20 + 1 হ'ব ঠিক আছে গটে 21 হৈছিল অযুগ্মৰ ক্ষেত্ৰত কিন্তু হেতু নহয় অযুগ্মৰ ক্ষেত্ৰত যিমানটা সংখ্যা দে হিমানটাই হ'ব কিন্তু আপোনালোকক মই এডভাইস কৰিম যে আপোনালোকে মই জেনাকে কলো প্ৰথম 20টা মানে কি হ'ব 1 3 5 7 9 তেনেকৈ আপোনালোকে কৰি চাব এবাৰ প্ৰবলেমটো ঠিক আছে তেতিয়া ভালকে ক্লিয়াৰিটি আহিব এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক ঠিক আছে নেক্সট হোৱাট ইজ দা এভাৰেজ অফ ফার্স্ট 5 প্ৰাইম নাম্বাৰ ইয়াত কিন্তু আপোনাৰ কোনো ট্ৰিক নচলে দে বিকজ প্ৰাইম নাম্বাৰ জেনিয়ে তেনিয়ে আহে প্ৰাইম নাম্বাৰে কোনো নিজা সিকোয়েন্স ফলো নকৰে যে দুটাৰ পিছত আহিম তিনিটাৰ পিছত আহিম তেনেকুৱা নহয় প্ৰাইম নাম্বাৰ জেনিয়ে তেনিয়ে আহে সো প্ৰথম 5টা প্ৰাইম নাম্বাৰ দিছে মানে আপোনালোকে এক্স্যাক্টলি গম পাব লাগিব প্ৰথম 5টা প্ৰাইম নাম্বাৰ নো কি প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা গটে মৌলিক সংখ্যা মানে আছিল যাৰ উৎপাদক যাক মানে আমি অনলি 1 আৰু সেই সংখ্যাটো নিজেৰে হৰণ যায় যেটো সংখ্যা হেইটোৰে হৰণ যায় আৰু লগতে 1 এৰে হৰণ যায় তাত বাইরে বেলেগ সংখ্যাৰে যদি হৰণ না যায় তেনেকুৱা সংখ্যাবিলাকক কও আমি মৌলিক সংখ্যা গতিকে প্ৰথম 5টা মৌলিক সংখ্যা কি গম পাইনে 2 টুক 2 আৰু 1ত বাইরে বেলেগেৰে না যায় ঠিক তেনে 3 ক 3 আৰু 1 এৰে যায় নেক্সট 5 ক 5 আৰু 1 এৰে যায় 7 আৰু নেক্সট হৈছে আপোনাৰ 11 ঠিক আছে 9 নহয় দে 9টোত আপোনাৰ কিৰে হৰণ যায় 3 ৰে যায় সো 9টো প্ৰাইম নহয় গটিকে এই পাঁচটাৰ গড় হুদিছে গড় হুদিলে আমি আৰু কি আৰু আপোনালোক এটা এক্সপার্ট হৈ গৈছে চাগে এইখিনিত গটিকে যদি গড় হুদে দ্যাট মিন্স কি কৰিম এইকেইটাক আমি যোগ কৰিম 2 + 3 + 5 + 7 + 11 ডিভাইডেড বাই কেইটা সংখ্যা আছে 5টা গটিকে 5 এৰে হৰণ কৰিম হৰণ কৰিলে আপোনাৰ কিমান ওলাব 2 3 5 5 5 10 10 7 17 17 11 28 ঠিক আছে গটিকে 28/5 যদি এক 5 এৰে হৰণ কৰি কিমান টাইম যাব আপোনাৰ 28ক 5 টাইম গলে হ'ব 25 3 0 আহিলে 0.6 যদি 5.6 ওলাব ইয়াৰ শুদ্ধ आंसर
ঠিক আছে গতিকে প্ৰথম পাঁচটা মৌলিক সংখ্যা যদি দিয়ে আপোনাৰ ট্ৰিক নচলে মৌলিক সংখ্যা ট্ৰিক নচলে ধুনীয়াকৈ আপোনালোকে এনসাৰটো এনেকৈ ভাবি চিন্তি উলিয়াব ঠিক আছে নেক্সট চাও find the average of all the numbers divided by 15 between 18 to 92 ইয়াতো আপোনালোকে অলপ ভাবিব লাগিব ইয়াত কোনো ট্ৰিক নাই এটা কৈছে যে 18 ৰ পৰা 92 ৰ ভিতৰত যিমান নাম্বাৰ আছে তে এইবিলাক নাম্বাৰৰ এভাৰেজ উলিয়াব দিছে মাত্ৰ কন্ডিশন এটা আছে যে সেই নাম্বাৰবিলাক 15 ৰে হৰণ যাব লাগিব ঠিক আছে এতিয়া এটা আছে আপোনাৰ 18 18 ৰ পিছত বহুত নাম্বাৰ আহিব 19 আহিব 20 আহিব কিন্তু 18 ৰ পিছত আপোনাৰ 20 21 22 তেনেকৈ গৈ 30 এটা এনেকুৱা নাম্বাৰ পাম যাক ডাইৰেক্টলি আপোনাৰ 15 ৰে হৰণ যায় 30 ক যদি 15 ৰে হৰণ কৰে আমাৰ কিমান বাৰ যাব দুবাৰ ঠিক তেনে 30 ৰ পিছত 31 32 এনেকৈ গৈ আৰু এটা নাম্বাৰ পাম যেটো হ'ব 45 যাক ডাইৰেক্টলি 15 ৰে হৰণ যায় হেতু কিমান বাৰ যাব তিনিবাৰ 45 ৰ পিছত পাম আমি 60 60 ৰ পিছত পাম 75 আৰু 75 ৰ পিছত পাম 90 গতিকে 18 ৰ পৰা 92 ৰ ভিতৰত আমি এইকেইটা সংখ্যা পাম যাক 15 ৰে হৰণ যায় 30 45 60 75 আৰু 90 ঠিক আছে গতিকে ইয়াৰ এভাৰেজ উলিয়াব দিছে গতিকে এভাৰেজ মানে কি আছিল ওপৰত গটেকেইটা যোগ গতিকে 30 যোগ 45 যোগ 60 যোগ 75 যোগ 90 ডিভাইডেড বাই কি হ'ব কেইটা সংখ্যা আছে পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে 5 গতিকে আপোনাৰ কি ওলাব এটোৰ ভ্যালু এটা আমি কৰি চাম এইটো মুখে মুখে কৰিম দেই 30 আৰু 90 যোগ কৰক কিমান হ'ব 120 45 120 ৰ লগত যদি আপুনি 60 টো যোগ কৰি চাওক 180 180 ৰ লগত আপুনি 45 যোগ কৰক কিমান হ'ব 225 225 ৰ লগত 75 যোগ কৰক কিমান হ'ব 300 গতিকে 300 ডিভাইডেড বাই 5 যদি আমি কৰি চাও এটোৰ উত্তৰ ওলাব 60 ঠিক আছে গতিকে প্ৰথম 30 30 যোগ 90 120 120 যোগ 60 180 180 যোগ 45 কিমান হ'ব 225 225 যোগ 75 300 মুঠ সংখ্যা আছিল 5টা গতিকে 300 বাই 5 ইকুৱেল টু 60 গতিকে আর শুদ্ধ উত্তৰ হ'ব 60 আপোনালোকে হয়তো নিজেও কৰি আছে যদি আপোনালোকে শুদ্ধ আনসাৰ পাইছে তেতিয়াহলে কমেন্ট সেকশনত জনাব ইয়েস আই এম কাৰেক্ট বুলি ঠিক আছে আৰু যদি ভুল পাইছে তেতিয়াও জনাব আমি আপোনালোকক কাৰেক্ট কৰি দিম বা যদি মোৰ আনসাৰটোক লৈ অলপ সন্দেহ আছে হেইটোও জনাব আমি শুদ্ধ কৰাই দিম ঠিক আছে সো এভাৰেজ ৰিলেটেড আমি এইখিনি PYQ ডিসকাস কৰিলো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে কমেন্ট সেকশনত জনাব লাইক এটা কৰিব আৰু যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব এইটো আমাক বহুখিনি মোটিভেশন দিয়ে এনেকুৱা ভিডিওছ আনাৰ কাৰণে ঠিক আছে গতিকে নেক্সট ভিডিওত আমি আকৌ এটা ম্যাথছ ৰিলেটেড এনেকুৱা ইম্পৰ্টেন্ট টপিক লৈ আহিম সো তেতিয়ালৈ আপোনালোকক এৰিছো গুড বাই থ্যাংক ইউ